হয় অতিকে আচৰিত নিন্দনীয় লজ্জাজনক ঘটনা অসমৰ ধুবুৰী সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত যি ধৰণে জঘন্য কাণ্ড হৈ গ'ল নগাঁৱৰ ৰূপৈ হাটত তেখেতক ৰাজপথত গুৰুলকৈ তেখেতক পিটিছে তেখেতৰ সৈতে তেখেতৰ পুত্ৰ আছিল অতিকে লজ্জাজনক আমি বৰকে লাজ পাইছোঁ আমি আঘাত পাইছোঁ তেখেতৰ দেহাৰক্ষীক যি ধৰণে আপোনাৰ টানি আজৰি মাৰপিট কৰিলে দেহাৰক্ষীৰ পৰা মৰণাস্ত্ৰ কাঢ়ি লোৱাৰ যিটো নেকি তেওঁলোকে ঘটনা কৰিছে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ আৰু আমি বিশেষকৈ নগাঁও আৰক্ষী মহোদয়ক আমি অনুৰোধ জনাইছোঁ অনতিপলমে 24 ঘণ্টাৰ ভিতৰত এইসকল দুষ্কৃতিকাৰীক আপোনালোকে আটক কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে 24 ঘণ্টাৰ পিছত আমি যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ম কাৰণ এইখন দেশত যদি এজন সাংসদ যদি তেখেতৰ যদি নিৰাপত্তাৰ কোনো ব্যৱস্থা নাই সাধাৰণ জনতা আমি সমষ্টিত কেনেদৰে আমি ঘূৰিম গতিকে আমি কওঁ যে অসমৰ মাজত সৰ্বপ্ৰথম এনেদৰে এটা জঘন্য কাণ্ড হৈছে য'ত সাংসদক ৰাজপথত গাড়ীৰ পৰা নমাই তেখেতক আপোনাৰ ক্ৰিকেট খেলা বেটেৰে মাৰপিট কৰা হৈছে ইয়াৰ দৰে নিন্দনীয় ঘটনা আৰু একোৱে হ'ব নোৱাৰে গতিকে বিশেষকৈ মই নগাঁও আৰক্ষীক মহোদয়ক মই অনুৰোধ জনাম যে পূৰ্বত যি ধৰণে কি আপোনাৰ সামগ্ৰী সমষ্টিত মাৰপিটৰ ঘটনা হৈ গৈছিল হয়তো যদি দৃষ্টান্তমূলক শাস্তি বিহিলেহেঁতেন আজি এনে পুনৰাবৃত্তি নহ'ল হয় গতিকে এইটো লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াক তেখেতক দেহাৰক্ষী বহাই দিব দেহাৰক্ষী মই অসমৰ মুখ্যমন্ত্ৰীজনক মই ক'ব বিচাৰিম যে দেহাৰক্ষী বঢ়াই দিলেই তেখেতৰ নিৰাপত্তা নহয় গতিকে নিৰাপত্তাৰ কাৰণে কটকটীয়া আইন ব্যৱস্থা গ্ৰহণ কৰক নহ'লে কিন্তু আপোনাৰ সাধাৰণ জনতাই কিন্তু সমষ্টিত ঘূৰা খুবেই অসুবিধা হ'ব আৰু মই লগতে মই ক'ব বিচাৰিম আমাৰ নগৰ এছপিজন কঠোৰ হ'ব লাগে কোনো ধৰণে যাতে ইয়াত দ্বিধাবোধ নহয় আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ তেখেতৰ গৃহ বিভাগ কি কাৰণত গৃহ বিভাগ আছে গৃহ বিভাগ যে আমাৰ অসমত এটা গৃহ বিভাগ আছে যে ইয়াত কোনো ধৰণৰ দৃষ্টান্তমূলক শাস্তি নোপোৱাৰ কাৰণে এনেধৰণে জঘন্য ঘটনা আপোনাৰ দিন দুপৰতে হ'বলৈ পাই আছে গতিকে অসমৰ মুখ্যমন্ত্ৰীজনক কওঁ হয়তো এইসকল দুষ্কৃতিকাৰী আপোনাৰ দলৰে হ'ব পাৰে সেইসকল ব্যক্তিক নি যদি আপোনালোকে এজন দুজনক যদি দৃষ্টান্তমূলক শাস্তি